নমস্কাৰ, মই পল্লৱীয়ে অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ধোচা আৰু বাদামৰ চাটনি এটি ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। তাৰ বাবে মই লৈছোঁ চাউল 1.5 কাপ, উৰদ দাইল 1 কাপ নহয় আৰু সম্পূৰ্ণকৈ। তাৰপিছত মেথি গুটি দুটামান লৈছোঁ। এয়া চব ইয়াতকৈ বেছি ল'লেও অকণমান বেছি ল'লেও একো নাই, কিন্তু মেথি গুটি দিলে অলপ সোৱাদ হয়। আৰু মই ভালদৰে গোটেইখিনি ধুই ল'লোঁ। ভালদৰে পানীত ধুই পিনে মই 8 ঘণ্টামান তিয়াই থলোঁ। ধুনীয়াকৈ মিক্সিত মই তাৰপিছত পিচি পিনে ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ। বেছি ডাঠো নহয়, বেছি পাতলাও নহয়, দেখিছে নহয়। তাৰপিছত মই বাদামৰ চাটনিৰ কাৰণে বাদাম ভাজি ল'লোঁ। বিলাহী, আদা, নহৰু এনেকৈ ল'লোঁ। তাৰপৰা ফোৰণ দিলোঁ। মই সৰিয়হ কেইটামান দিলোঁ, তাতে নৰসিংহ পাত দিলোঁ, শুকান জলকীয়া এটা দিলোঁ। এনেকৈ দি মই বাদাম আৰু বিলাহী চাটনিখিনি অকণমান তেল মাৰি দিলোঁ। এনেকৈ দিলে অলপ সোৱাদ হয়। আৰু এয়া দেখিছে নহয়, এনেকৈ বনালোঁ। খাবলৈ বহুতেই সোৱাদ হয়। ইফালে টাৱা গৰম হ'লত মই এনেদৰে দি ল'লোঁ। অলপমান থৈ পিনে এনেকৈ লাহে লাহে আপোনালোকে এনেকৈ বনাব চেষ্টা কৰিব। যিসকলে বহুতে জানেই আজিকালি, যিসকলে নাজানে আৰু এবাৰ বনাই চাবচোন। গৰমে গৰমে খাবলৈ বহুত ভাল লাগে। মই এনেদৰে বনাই দিলোঁ।